আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে পুনৰবাৰ নতুন এটা পাঠলৈ আকৌ আগবঢ়াই লৈ গৈছোঁ। আজি এই পাঠত আমি আলোচনা কৰিবলৈ ওলাইছোঁ নিউটনৰ দ্বিতীয় গতিসূত্ৰ, নিউটনছ ছেকেণ্ড ল' অফ মোশ্যন। নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ বিষয়ে আমি আলোচনা কৰিম। আহাচোন আমি আগবাঢ়ি যাওঁ। Let us begin. নিউটনৰ দ্বিতীয় গতিসূত্ৰ, নিউটনছ ছেকেণ্ড ল' অফ মোশ্যন। ইতিমধ্যে নিউটনৰ প্ৰথম গতিসূত্ৰৰ পৰা আমি এই কথাটো বুজিছোঁ যে অসন্তুলিত বাহ্যিক বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰিলে বস্তুটোৰ বেগৰ পৰিৱৰ্তন ঘটে। ধৰিব পাৰিছেনে? অসন্তুলিত বাহ্যিক বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰিলে বস্তুটোৰ বেগৰ পৰিৱৰ্তন হয়। আৰু আমি ইতিমধ্যে এই কথাটো জানো যে বস্তুৰ বেগৰ পৰিৱৰ্তন মানে বস্তুৰ ত্বৰণ বুজায়, নহয় জানো? যেনে ধৰা টেবুল টেনিছ খেলৰ বল এটাই যেতিয়া খুন্দা মাৰে তেতিয়া তাৰ আঘাতৰ পৰিমাণ কম হয়। কেইটামান উদাহৰণ লৈ পিনে আলোচনা কৰি চাওঁচোন কথাখিনি। টেবুল টেনিছ খেলৰ বলে যেতিয়া খুন্দা মাৰে আঘাত কম হয়, কিন্তু একে আকৃতিৰ ক্ৰিকেট খেলৰ বল এটা খুন্দা মাৰিলে আঘাত বেছিকৈ পোৱা যায়। নাইবা সৰু গুলি এটা এজন ব্যক্তিৰ দেহত সোমালেও মৃত্যুৰ কাৰণ হ'বগৈ পাৰে। অতি কম বেগত গতি কৰি থকা ট্ৰাক এখনেও খুন্দা মাৰিলে পথচাৰী এজন আঘাতপ্ৰাপ্ত হ'ব পাৰে। এই যে উদাহৰণকেইটা পালা, টেবুল টেনিছৰ বলটোৰ তুলনাত ক্ৰিকেট খেলৰ বলৰ খুন্দাত আঘাত বেছিকৈ পোৱা যায়। সৰু গুলি এটাই এজন ব্যক্তিক ধৰাশায়ী কৰি দিব পাৰে, হয়নে বাৰু? বা অতি কম বেগত গৈ থকা ট্ৰাক এখনেও যদি এজন পথত থকা ৰাস্তাত থকা ব্যক্তিক খুন্দা মাৰে তেতিয়াহ'লেও ব্যক্তিজন আঘাতপ্ৰাপ্ত হয়। এইকেইটা কথাৰ পৰা আমি বুজিব পাৰিলোঁ যে বস্তুৰ ভৰৰ লগতে বেগৰো গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছে। আমি চাওঁ আহাচোন আকৌ। এই পৰ্যবেক্ষণবোৰে আমাক এটা ধাৰণা দিলে আমি বুজিব পাৰিলোঁ যে সংঘাতৰ তীব্ৰতা, সংঘাত মানে খুন্দা খোৱাৰ তীব্ৰতা, বস্তুৰ এই দুয়োটা ৰাশি ভৰ আৰু বেগ, কি ৰাশি? ভৰ আৰু বেগ দুয়োটা ৰাশিৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে বস্তুৰ ভৰ আৰু বেগ দুয়োটাৰে বাবে এটা নতুন ভৌতিক ৰাশিৰ প্ৰয়োজনীয়তা আহি পৰিল, য'ত বস্তুৰ ভৰ আৰু বেগ দুয়োটা কথাই উল্লেখ থাকিব। ছাৰ আইজাক নিউটনে এই ৰাশিটোৰ উদ্ভাৱন ঘটাইছিল। তেওঁ এই ৰাশিটোৰ নাম দিছিল ভৰবেগ, ইংৰাজীত মমেণ্টাম। ভৰবেগ মমেণ্টাম হিচাপে তেওঁ অভিহিত কৰিছিল। নিউটনে এই ৰাশিৰ নাম ভৰবেগ হিচাপে অভিহিত কৰিছিল। তো ভৰবেগৰ সংজ্ঞাটো এনেকৈ দিয়া হৈছিলে, ভৰবেগ হ'ল কোনো এটা বস্তুৰ ভৰবেগ, তাক পিৰে নিৰ্দেশ কৰা হয়। পি বস্তুটোৰ ভৰ মাছ এম আৰু বস্তুটোৰ বেগ ভি, এই দুইটা ৰাশিৰ পূৰণফল। অৰ্থাৎ ভৰবেগ হৈছে পি হৈছে মাছ এম বস্তুৰ ভৰ এম ইনটু বস্তুৰ বেগ ভি, এম ইনটু ভি। চ' পি ইজ ইকুৱেল টু এম ভি। ভৰবেগৰ মান আছে আৰু দিশ দুয়োটাই আছে। ইয়াৰ মানটো পামেই আৰু দিশটো কোনটো পাম? দিশটো হ'ব বেগৰ যিটো দিশ, বেগৰ যিটো দিশ সেই দিশটোৱে হ'ব ভৰবেগৰ দিশ। ইয়াৰ SI একক হৈছে কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড, কেজি মিটাৰ পাৰ ছেকেণ্ড, কিলোগ্ৰাম মিটাৰ প্ৰতি ছেকেণ্ড। এইটো হ'ল SI একক, কেজি মিটাৰ পাৰ ছেকেণ্ড। গতিকে আমি এটা নতুন ৰাশি পালোঁ, ভৰবেগ P ইজ ইকুৱেল টু M ইনটু V।
ইয়াৰ পৰা আমি ভৰবেগৰ পৰাই নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ প্ৰয়োজনীয় তথ্যলৈ আগবাঢ়িম ভৰবেগৰ জৰিয়তে নিউটনে দ্বিতীয় গতি সূত্ৰটো এনেধৰণে আগবাঢ়িছিল ভৰবেগৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় বল সময়ৰ সাপেক্ষে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল ভৰবেগৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় বল যিখিনি বল লাগে সেইখিনি বল সময়ৰ সাপেক্ষে এটা নিৰ্দিষ্ট টাইমৰ পিছত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰৰ ওপৰত নিৰ্ভৰশীল ইয়াৰ পৰাই নিউটনে দ্বিতীয় গতিৰ সূত্ৰৰ ব্যাখ্যা এনেদৰে দিছিল এইটো এনেধৰণে কোৱা হৈছে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসমতুল বলৰ সমানুপাতিক আৰু যি পৰিৱৰ্তন হয় এই পৰিৱৰ্তন বলৰ দিশতেই ঘটে বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰয়োগ কৰা অসমতুল বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশতেই ঘটে এইটো হ'ল নিউটনৰ দ্বিতীয় গতিৰ সূত্ৰ আমাক যেতিয়া নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ বিষয়ে লিখিবলৈ ক'ব তেতিয়া আমি এই কথাখিনি লিখিম বস্তুৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ প্ৰযুক্ত অসমতুল বলৰ সমানুপাতিক আৰু এই পৰিৱৰ্তন বলৰ দিশতেই ঘটে ইয়াক গাণিতিক ৰূপেও প্ৰকাশ কৰিব পাৰোঁ গাণিতিক ৰূপটো হৈছে F is equal to KMA য'ত K এটা সমানুপাতিক ধ্ৰুৱক নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ গাণিতিক ৰূপৰ প্ৰকাশ ৰাখিটো কেনেকৈ আমি প্ৰতিপাদন কৰিব পাৰিম আহাচোন চাওঁ ধৰি ললো স্মল m ভৰৰ বস্তু এটাই u প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখা এডালেদি গতি কৰিছে ধৰি লৈছো এটা কি m ভৰৰ বস্তু u প্ৰাৰম্ভিক বেগেৰে সৰল ৰেখাৰে গতি কৰিছে এটা ধ্ৰুৱক বল যিকোনো এটা ধ্ৰুৱক বল কনষ্টেন্ট বল f বল ইয়াৰ ওপৰত স্মল t সময়ৰ কাৰণে প্ৰয়োগ কৰা হৈছে বুলি ধৰি ললো আৰু প্ৰয়োগ কৰাৰ ফলত কি হৈছে বস্তুটো আকৌ সুষম বেগেৰে v বেগলৈ ত্বৰণ ঘটিছে ধৰিব পাৰিছনে কথাখিনি প্ৰথমতে আমি m ভৰৰ বস্তু এটা লৈছিলো তাৰ প্ৰাৰম্ভিক বেগ u আৰু তাৰ ওপৰত এটা বল প্ৰয়োগ কৰিছো f বল যেটো কনষ্টেন্ট বলটো প্ৰয়োগ কৰাৰ পিছত t সময়ৰ কাৰণে বলটো প্ৰয়োগ কৰিছো বল প্ৰয়োগ কৰাৰ লগে লগে কি হ'ল বস্তুটোৰ বেগ সুষমভাৱে v লৈ ত্বৰণ ঘটিছে গতিকে বস্তুটোৰ প্ৰাৰম্ভিক আৰু অন্তিম ভৰবেগ ক্ৰমে প্ৰাৰম্ভিক ভৰবেগ হ'ব p1 is equal to m into u বেগ ইয়াত u নহয় জানো আৰু অন্তিম ভৰবেগ হ'ব p2 m into v এটো বুজাত অসুবিধা হৈছে নেকি আমি যেহেতু পাইছো ভৰবেগ মানে ভৰ আৰু বেগৰ পূৰণফল প্ৰাৰম্ভিক বেগ u গতিকে p1 m into u অন্তিম বেগ v গতিকে p2 equal to m v এতিয়া ভৰবেগৰ নীতিৰ পৰা আমি গাণিতিক অংশখিনি যদি কৰো আমি p2 minus p1 কৰিছো হয়নে বাৰু তাৰ পিছত m কমন লৈছো v minus u থাকিল হয়নে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ উলিয়াইছো m into v minus u divided by t কিন্তু নিউটনৰ দ্বিতীয় গতি সূত্ৰৰ পৰা আমি পাইছো যে f is directly proportional to নাই জানো mass and acceleration so ইয়াত আমি proportionality চিনটো অতৰাই দিছো অতৰাই দিয়াৰ লগে লগে k এটা আহিব k টো হল proportionality constant সমানুপাতিক ধ্ৰুৱক মানটো আহি গল f is equal to kma যত a টো কি বুজাইছে v minus u by t অৰ্থাৎ ত্বৰণ বস্তুটোৰ ত্বৰণ বেগৰ পৰিৱৰ্তনৰ হাৰ k টো হৈছে এটা সমানুপাতিক ধ্ৰুৱক ভৰ আৰু ত্বৰণৰ
SI একক ক্ৰমে কেজি আৰু মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়নে বাৰু এটা কিতাপত আছে অকমান চাই লোৱা কিতাপত গোটেইখিনি কথা এইখিনি হ'ল নিউটনৰ দ্বিতীয় গতি সূত্ৰ এতিয়া ইয়াৰ আমি ব্যৱহাৰ বিষয়ে আলোচনা কৰোঁ তীব্ৰ বেগেৰে আহি থকা ক্ৰিকেট বল যেতিয়া আমি খেলোঁ তেতিয়া বলটো ধৰিবলৈ খেলুৱৈজনে যেতিয়া কেটচ কৰাৰ সময়ত বলটোৰ লগতে হাত দুইখন বলটোৰ দিশ গতিৰ যিটো দিশ সেই দিশত টানি ধৰে কিয় বাৰু কেটচ কৰোঁতে তোমালোকে খেলিছা ক্ৰিকেট বলটো যেতিয়া কেটচ ধৰোঁতে বলটো যিটো দিশত আহিছে হাতখনো সেইটো দিশত টানি ধৰা হয়নে বাৰু যদি টানি নধৰা তেনেহ'লে কেটচ কৰিব নোৱাৰা নহ'লে কেটচ যদিও হয় হাতত বহুত দুখ পাবা হয়নে বাৰু কিয় হয় এইটো কাৰণ ইয়াৰ কাৰণ হৈছে এনে কৰাৰ ফলত বলটোৰ ত্বৰণৰ মান কমি যায় আৰু সংঘাতৰ প্ৰাবল্যটো কমি যায় ইয়াৰ পৰিৱৰ্তে যদি তুমি হঠাতে ৰখাৰ চেষ্টা কৰা তেতিয়া বলটো বেগ অতি কম সময়ৰ ভিতৰতে শূন্য হৈ পৰিব আৰু হাতত অধিক বল প্ৰয়োগ কৰিব গতিকে খেলুৱৈজনে কেটচ কৰোঁতে আঘাত বেছিকৈহে পাব সেইকাৰণে আমি কি কৰোঁ তীব্ৰ বেগেৰে আহি থকা ক্ৰিকেট বল এটা কেটচ কৰোঁতে আমি সদায় কি কৰোঁ বলটোৰ গতিৰ দিশত হাতখন টানি দিওঁ যাতে অকণমান সময় পায় আৰু সময় পোৱাৰ পিছত বেগ শূন্য হৈ পৰে বেগ শূন্য হৈ পৰিলেহে তোমাৰ হাতত বলটো ৰখিব নহ'লে ৰখিব জানো নৰখে কেটচটো সুন্দৰকৈ হ'ব হয়নে বাৰু এইটো হ'ল নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ মুখ্যতম ব্যৱহাৰ আৰু বহুতো ব্যৱহাৰ আছে এতিয়া নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰাও আমি প্ৰথম গতিসূত্ৰটোক উপপাদন কৰিব পাৰোঁ নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা নিউটনৰ প্ৰথম গতিৰ সূত্ৰটোক আমি উপস্থাপন কৰিব পাৰিম কেনেকৈ পাৰিম চোৱাচোন নিউটনৰ দ্বিতীয় গতিসূত্ৰটো আমি ইতিমধ্যে পালোঁ F is equal to ma য'ত a হ'ল ত্বৰণ v minus u by t হয়নে বাৰু আমি ব্ৰজগুণন কৰি দিওঁচোন এৰ মানটো বহাই f into t is equal to mv minus mu পাম অৰ্থাৎ প্ৰথম সূত্ৰ অনুসৰি আমি ইতিমধ্যে জানো বল প্ৰয়োগ নকৰা পৰ্যন্ত যেতিয়ালৈকে f equal to 0 হ'লে v equal to u অৰ্থাৎ বস্তুৰ সুষমভাৱে গতি কৰি থাকিব যদি u শূন্য হয় তেনেহ'লে v শূন্য হ'ব বস্তুটো স্থিতিশীল অৱস্থাত থাকিব তো বুজিব পাৰিছা নিশ্চয় তোমালোকে তেনেহ'লে আজিলৈ আমি ইয়াতেই সামৰণি দিছোঁ চ' থেংকছ ফৰ ৱাচিং তোমালোকে যদি এই লেচনটো চাই ভাল পাইছা তেনেহ'লে এটা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী তোমালোকৰ পাঠবোৰ পাই থাকা আশা কৰোঁ তোমালোক সকলো ঘৰতে আছা আৰু ঘৰতে থাকি পঢ়া শুনা চলাই যাবা চ' থেংক ইউ